Hey guys, namaskar. Swagatam janaisu Gopur Blog Sojai. To finally বহুত দিন পিছত এই ভিডিওটো লৈ আহিছো CM Triple 2.0 তো finally যিবোৰ মানুহৰ এডমিট কাৰ্ড আহিছে বা যিবোৰ মানুহৰ এডমিট কাৰ্ড আহা নাই কোন ডিস্ট্ৰিক্টৰ পৰা মোৰ ভিডিওটো আপোনালোকে চাই আৰু কোন ডিস্ট্ৰিক্টৰ এডমিট কাৰ্ড আহিছে তেওঁলোকে অতি সোনকালে ভিডিওটো এটা তলত এটা কমেন্টস কৰি যাব আৰু যিবোৰ মানুহে নতুনকৈ মোৰ চেনেলটো ভিজিট কৰিছে সকলোকে ৰিকুৱেষ্ট কৰিছো আপোনালোকে প্ৰথমতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে ফেসবুকত গৈও মোৰ ভিডিওবোৰ আপোনালোকে চাব পাৰে তাৰ বাবে ফেসবুকটো ফলো কৰিব তো फ्रेंड्स এতিয়া কথা হৈছে যে আপোনালোকে CM Triple কাৰ এডমিট কাৰ্ড আহিছে বা কাৰ আহা নাই সেই বিষয়ে মই অলৰেডি কম্পিউটাৰ স্ক্ৰিনটো মই ৰেকৰ্ড কৰি দিম আৰু যেহেতু মই প্ৰথমতে আপোনালোক কম্পিউটাৰ স্ক্ৰিন ৰেকৰ্ডটো মই অলপ ডাঙৰকৈ দেখুৱাই দিছো তো বাকি আপোনালোকে CM Triple এডমিট কাৰ্ডটো যদি নাহে কেনেকৈ কি কৰিব সবিশেষটো এই ভিডিওৰ মাধ্যমে আপোনালোক দেখুৱাই দিছো গতিকে দেৰি নকৰি আহক ভিডিওটো ষ্টাৰ্ট কৰো তো फ्रेंड्स আহি গৈছো মই কম্পিউটাৰ স্ক্ৰিনৰ মাধ্যমত আৰু আপোনালোকে প্ৰথমতে যদি কাৰোবাৰ এডমিট কাৰ্ডখন আহা নাই তেতিয়াহলে কেনেকৈ চেক কৰিব কেনেকৈ জানিব যে আপোনাৰ এডমিট কাৰ্ডখন আহিছে নে নাই আহা তাৰ বাবে আপোনালোকে গুগল ক্ৰমটো ওপেন কৰিব বা আপোনালোকে গুগলত যাব গুগলত গৈ CM Triple 2.0 বুলি লিখিব ঠিক আছে CM Triple 2.0 বুলি লিখিব আৰু সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত একদম ওপৰৰ যেটো অফিচিয়েল ওয়েবসাইট তাত ক্লিক কৰিব মনত ৰাখিব फ्रेंड्स যেটো নম্বৰ দি আপোনালোকে এপ্লাই কৰিছিল সেই নম্বৰটো দিহে লগইন কৰিব যেটো মই আপোনালোকক জুম কৰি দেখুৱাই দিছো মই এতিয়া লগইন অপচনত যাম আৰু যেটো নম্বৰ দি মই প্ৰথমতে এপ্লাই কৰিছো যেটো অলৰেডি মই লগইন কৰি ৰাখিছিলো সেইভাবে হয়তো মই ডাইৰেক্টলি সেই পেজলৈ মই লগইন হৈ যাম ঠিক আছে তো মই আপোনালোকে লগইন যেটো নম্বৰ দি কৰিছিলে এপ্লাই সেই নম্বৰটো দি লগইন কৰিব আৰু OTP কৰিব তাৰপিছত OTPটো বহাই দিব ডাইৰেক্টলি লগইন কৰিব পাৰিব তো যেটো মই অলৰেডি লগইন কৰি ৰাখিছিলো সেইভাবে মই লগইন অপচনটো ক্লিক কৰিম তো মই লগইন অপচনটো ক্লিক কৰাৰ লগে লগে তো মই অলৰেডি হেতু পেজলৈ আহি গৈছো আপোনালোকে দেখি আছে CM Triple 2.0 এটো নতুন এপ্লাই কৰা হৈছিল এইবাৰ কিন্তু এই বাৰজনৰ এডমিট কাৰ্ডখন আহিছে নে নাই সাক ইয়াত মই যেতিয়া নতুনকৈ এপ্লাই কৰিছিল আৰু প্ৰজেক্ট সাবমিট কৰিছো এই দুটাহে ৰিপৰ্ট অলৰেডি ইয়াত আছে কিন্তু তলত কোনো ধৰণৰ এডমিট কাৰ্ড শো কৰা নাই তাৰ মানে এই লৰাজনৰ বা এই এপ্লাই যিজনে কৰিছে তেওঁৰ এতিয়ালৈকে কোনো ধৰণৰ এডমিট কাৰ্ড আহা নাই গতিকে আপোনালোকৰো যদি ডাউট কিবা হৈ আছে যে মোৰ মই যে এপ্লাই কৰিছো সেই এপ্লাই কৰাৰ পিছত এতিয়ালৈকে কিয় এডমিট কাৰ্ড আহা নাই যদি আহা নাই বুলি ভাবিছে বা আপোনালোকে কিবা ডাউট কৰি আছে যে আহিবনে নাই আপোনালোকে ডাইৰেক্ট লগইন কৰক লগইন কৰি চেক কৰক যত আপোনালোকৰ গোটেই ডিটেইলছটো ওলাই যাব তো फ्रेंड्स যেহেতু যিবোৰ মানুহে ডাউট কৰি আছিল যে মোৰ এডমিট কাৰ্ডখন কিয় আহা নাই তেওঁলোকক মই ৰিকুৱেষ্ট কৰিছো আপোনালোকে যেটো জিমেইল আইডি আবেদন কৰাৰ সময়ত যেটো জিমেইল আইডি দিছিলে সেই জিমেইল আইডিত আপোনালোকে চেক কৰিব পাৰে যত নেকি আপোনালোকৰ যদি এডমিট কাৰ্ড আহে তাত আপোনালোকৰ জিমেইলত অলৰেডি মেছেজ যাব আৰু জিমেইল যেতিয়া আপোনালোকে জিমেইলত মেছেজ যাব তেতিয়া আপোনালোকৰ এডমিট কাৰ্ডখন আহিছে বুলি আপোনালোকে নিজেই গম পাব তো কোনো ধৰণৰ ডাউট থাকিব নালাগে গতিকে এতিয়াও বহু ডিস্ট্ৰিক্টৰ ইন্টাৰভিউ হোৱা নাই জাস্ট ষ্টাৰ্টিং হে কৰিছে তো গতিকে যিবোৰ মানুহে এতিয়াও ইন্টাৰভিউ দিয়া নাই বা ভাবিছে যে আমাক মাতিবনে নাই বিনা টেনচনত বহি থাকক কাৰণ এনে ধৰণে আপোনাৰ এডমিট কাৰ্ডখন তলত শো হ'ব আৰু আপোনাক মাতিব আৰু যদি আপোনাক এডমিট কাৰ্ডখন তললৈ যদি আপোনাক শো কৰিছে নে নাই তেতিয়াহলে এই কথাটো যদি ভাবে তেতিয়াহলে আপোনাৰ জিমেইলটো চেক কৰিব কাৰণ প্ৰতিদিনা যেতিয়া জিমেইল আপোনালোকৰ মেছেজ আহে গতিকে সেই জিমেইলত CM Triple ইন্টাৰভিউ ডেটটো আপোনালোকক দিয়া হ'ব হয়তো টেক্সট মেছেজ আহিব আৰু নহলে প্ৰতিদিনাই আপোনালোকে CM Triple 2.0 অফিচিয়েল ওয়েবসাইটটো খুলি লগইন কৰি আপোনালোকে ইয়াত চেক কৰিব পাৰে আৰু আপোনালোকৰ ডিটেইলছটো আপোনালোকে ডেইলি ওয়াইজ চাব পাৰে তো फ्रेंड्स কোনটো ডিস্ট্ৰিক্টৰ পৰা মোৰ ভিডিওটো চাই আছে আৰু কিবা প্ৰবলেম থাকিলে মোক জনাব যদি কিবা প্ৰবলেম সলিউশন কৰিব পাৰো মই ধন্যবাদ